জিলাত অসম চৰকাৰে যি অমানৱীয় উচ্ছেদ অভিযান চলালে এয়া সম্পূৰ্ণ হিটলাৰী চৰকাৰৰ চৰিত্ৰ, এয়া সম্পূৰ্ণ স্বেচ্ছাচাৰী সাহসৰ চৰিত্ৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আজিকালি আইন কানুন নমনা হৈছে। আজি সংখ্যালঘু জনগণৰ ওপৰত একপক্ষীয়ভাৱে যি নিৰ্যাতন আৰম্ভ কৰিছে এয়া সম্পূৰ্ণ গৰিহণাৰ যোগ্য। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, এই ধৰণৰ অমানৱীয় নিৰ্যাতন বন্ধ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই হিটলাৰী শাসন মুখ্যমন্ত্ৰী ডাঙৰে বন্ধ কৰিব লাগিব। আজি অসমৰ সংখ্যালঘু জনগণক যেনেকৈ নিৰ্বিচাৰে কোনো বাজ বিচাৰ নকৰাকৈ যেনেকৈ অন্যায় অত্যাচাৰ কৰি আছে, এয়া কোনোপধ্যে সাংবিধানিকভাৱে বৈধ নহয়। মানৱ অধিকাৰ উলংঘন কৰি সম্পূৰ্ণ মানুহৰ মানৱ অধিকাৰ যি সেই অধিকাৰ খৰ্ব কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদ অভিযান চলাই আছে। আজি হোজাইত আমি দেখা পালোঁ যে যি বুলডোজাৰ চলাইছে, সেই বুলডোজাৰ চলোৱা সময়ত আজি মহিলাসকল যেনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিছে, আজি তাতে পুৰুষসকলে যেনেকৈ প্ৰতিবাদ কৰিছে, এই প্ৰতিবাদৰ ভাষা চৰকাৰে বুজি পোৱাটো উচিত। এই চৰকাৰৰ যি স্বৈৰাচাৰী শাসন ব্যৱস্থা, আজিৰ যি হোজাই জিলাত যি ধৰণৰ ঘটনা সংঘটিত হ'ল, চৰকাৰে যি লাঠি চালনা কৰিবলগীয়া হৈছে, আচলতে চৰকাৰে কি কৰিব বিচাৰিছে? চৰকাৰে আজি সংখ্যালঘু জনগণক বিশেষ কৰিব বিচাৰিছে, চৰকাৰে মুছলমান জনগোষ্ঠীক বিশেষ কৰিব বিচাৰিছে। আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এই চৰকাৰৰ এই কাণ্ডক আমি প্ৰতিবাদ জনাইছোঁ। আমি আমচুৱে ৰাজ্যজোৰা আমি আহ্বান জনাম, এতিয়া সকলো দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লাগে। আৰু আমি আমচু আগষ্ট মাহৰ শেষত ছেপ্টেম্বৰ মাহ প্ৰথম সপ্তাহত ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে আমি গণ আন্দোলন গঢ়ি তোলাৰ বিকল্প কোনো নাথাকিব। আমি সকলোৱে ৰাজপথলৈ চৰকাৰৰ বিৰুদ্ধে ওলাই আহিব লাগিব। হাজাৰ হাজাৰ সংখ্যালঘু জনগণক আমি ৰাজপথলৈ ওলাই অহাৰ কাৰণে আমি আহ্বান জনাম ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত। গতিকে সকলো ৰাইজক আমি একত্ৰিত হোৱাৰ আহ্বান জনাইছোঁ। এইখন চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিবই লাগিব। এইখন চৰকাৰে আইন কানুন নমনা হৈছে। এইখন চৰকাৰৰ বিৰুদ্ধে সকলোৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু চৰকাৰৰ হিটলাৰ এখন যদি বন্ধ নকৰে, নিশ্চিতভাৱে পৰিস্থিতিগত কাৰণত হ'লেও আমচুৱে চৰকাৰৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন গঢ়ি তুলিব।